হাতত ইমান পইচা পাতি নাছিল মোৰ সোণৰ চেনাডাল বন্ধকীত থৈ ৮০,০০০ টকা দি ৰাজস্থানৰ পৰা ছাগলী আনিছিল বহুত ধন্যবাদ কওঁ টিঙৰ চালিৰ পৰা এই অট্টালিকাটো বাচন ধোৱা ল'ৰা এটা আহি পেলাই যি নেকি ৪,০০০ ৫,০০০ টকা মান্থলি কাম কৰা ল'ৰা মোটামুটি ২০-২৫ আহিব লাগে মানে বছৰ ২০-২৫ লাখ টকা এই বনাই থোৱা দানাত বিষ মিহলাই দি পেলাই গোটেইখিনি ছাগলী মাৰি পেলাইছে নমস্কাৰ মই অৰূপ চান্দিল্য মোৰ ইউটিউব চেনেল অৰূপছ নৰ্থ ইষ্ট ষ্টৰিজলৈ আপোনালোকক স্বাগতম জনাইছোঁ মই আজি আছোঁ কামৰূপ জিলাৰ পছৰিয়াত দিবাকৰ কলিতা আৰু তেওঁৰ পত্নী ভনিতা কলিতাই আৰম্ভ কৰা মা পদুমী গোট ফাৰ্মত ২০১৯ চনত কোভিডৰ পিছত তেওঁলোকে এইখন ছাগলীৰ পাম আৰম্ভ কৰিছিল কিমানটামান ছাগলী এতিয়া আপোনাৰ আছে আৰু এতিয়া মোৰ ২০০ৰ ওপৰত আছে ২০০মান ছাগলী আছে কি জাতৰ ছাগলী আছে মোৰ এতিয়া ভিটেল আছে চিৰহি আছে ক্ৰছ জাতীয় ছাগলী আছে ক্ৰছটোৱে বেছি চলে অসমৰ জলবায়ু মাটি বায়ু জলবায়ুৰ লগত মিলা অসমত জন্ম পোৱা ক্ৰছ ছাগলী খুব ভাল আৰু মোৰ তাত ক্ৰছ ছাগলী বেছিকৈ আছে তাৰমানে ২০০জনীৰ ভিতৰত ক্ৰছটোৱে বেছিকৈ আছে আৰু বজাৰত এনে কোনটোৰ দাম বেছি চাহিদা বেছি ক্ৰছটোৱে বেছি আপুনি পোৱালি বিক্ৰী কৰে নে মাংসৰ কাৰণে বিক্ৰী কৰে নে দুয়োটাই বিক্ৰী মই মাংসৰ কাৰণে বিক্ৰী কৰোঁ পোৱালি বিক্ৰী কৰোঁ আৰু মোৰ মেইন বিজনেছখন হ'ল ঈদত মই মতা ছাগলীবোৰ বিক্ৰী কৰোঁ এনে সাধাৰণতে গোটেই বছৰটো আপোনাৰ মাংস বেছিকৈ বিক্ৰী হয় নে পোৱালিৰ কোনটোৰ লাভ মই মাংসৰ কাৰণে ইমান মাথা নামাৰোঁ মোৰ নিজৰ ৰিলেটিভতে ৫খন ৬খন বিয়া হয় মাহীৰ ছোৱালীৰ বিয়া পেহীৰ ছোৱালীৰ বিয়া জেঠাৰ ল'ৰাৰ বিয়া সেই ৫খন ৬খন বিয়াত মাংস দিওঁ মোৰ ফাৰ্মৰ পৰা যায় আৰু এনেই বিধানৰ কাৰণে নিয়ে মোৰ বিশেষকৈ পুহিবৰ কাৰণে ফাৰ্মাৰ কৰে নিয়ে এতিয়া বোলে মাহেকত এটা উপাৰ্জনৰ হিচাপ এটা কৰা যায় আপোনাৰ কিমানমান টকা উপাৰ্জন ছাগলী ফাৰ্মত মাহকত ক'ব নোৱাৰি এইটো জীৱৰ ওপৰত খেলা কৰা তথাপিতো ৪জন কৰ্মচাৰীক দৰমহা দি মোৰ ফেমিলিটো মা দেউতাক লগত ৰাখি সুন্দৰকৈ চলিব পাৰোঁ আৰু আনুমানিক এটা ক'ব পৰা যায় নে মোটামুটি আগতেতো বহুত আছিল আজিৰ পৰা ৭-৮ মাহত মোটামুটি ৩০ৰ পৰা ৪০ লাখ আহিছিল বছৰত হয় এতিয়া যিহেতু মই আকৌ নতুন আৰম্ভ কৰিছোঁ মোটামুটি তাৰ কাষত আছোঁ কি বুলি কয় এতিয়া আকৌ এইবাৰ নতুনকৈ মোটামুটি ২০-২৫ আহিব লাগে মানে বছৰত ২০-২৫ লাখ টকা অসমত যেতিয়া বিভিন্ন ঠাইত ছাগলী পালন আৰম্ভ হৈছে আপুনি কি উপদেশ দিব খোজে যদি এজন মানে মই যুৱচামকতো কৈছোঁ আৰু যুৱচামে মোক বহুত ভাল পায় সমগ্ৰ অসমৰ যুৱচামে মোক আঁকোৱালি লৈছে মা পদুমী গোট ফাৰ্মক আঁকোৱালি লৈছে মই আজিৰ পৰা ৩ মাহমান আগতে এটা কৈছিলোঁ যে ছাগলীত লাভ আছে মতা ছাগলীবোৰ খাচী কৰক আৰু ঈদত বিকক এইবাৰ ভাল ৰেছপন্স পাইছোঁ বহুত আহিছে আৰু বহুতে মোক ফোন কৰিছে তেওঁলোকে খাচীত লাগি গৈছে আৰু যুৱচাম শিক্ষিত বহুত জ্ঞান আছে তেওঁলোকৰ আৰু জানে তেওঁলোকে আৰু সমগ্ৰ অসমত যুৱচামে বহুত ছাগলী ফাৰ্ম কৰিছে ইতিমধ্যে আৰু চাকৰিৰ কাৰণে আশা কৰি থাকিব নালাগে বিজেপিয়ে হওক বা কংগ্ৰেছে হওক যিকোনো চৰকাৰে হওক কিমান চাকৰি দিব মানুহক আমি পশুপালনটো কৃষিটো নিজৰ হাতত যদি ৰাখিব নোৱাৰোঁ আমি নিজে নিজে মঙনীয়া হ'ম আৰু বাংলাদেশী বিহাৰী পাঞ্জাবী মাৰোৱাৰী কাকো গালি পাৰিব নালাগে তেওঁলোকে আমি চান্স দিছোঁ সেইকাৰণে তেওঁলোকে আহিছে এখন ওৱান শ্বপৰ দোকানত কিমান চানা বিক্ৰী হয় সেই বিহাৰী সম্পদৰ ল'ৰাটোক সুধিলে গম পাব তেওঁৰ কমচে কম ৩-৪ হাজাৰ টকা ডেইলি ইনকাম কৰে আমি কৰিব পৰা নাই তেওঁলোকে কৰিছে বা এখন কচাপ দোকানত ডেইলি ১০-১২টা ছাগলী বিক্ৰী হয় তাতে কমচে কম ৭-৮ হাজাৰ টকা ইনকাম হয় আমি দিব পৰা নাই সেইকাৰণে বেলেগে দিছে যদি গোটেইখিনি আমাৰ হাতত ৰাখোঁ পশুপালন বিশেষকৈ পশুপালনটো যদি আমাৰ হাতত ৰাখোঁ তেনেহ'লে আমি বিহাৰৰ পৰা পাঞ্জাৱৰ পৰা ৰাজস্থানৰ মানুহবোৰে আহি পেলাই ইয়াত ছাগলী বিকাটো আমাৰ মূৰ্খামিৰ কাৰণেহে তেওঁলোকে বিকিছে এজন দিবাকৰ কলিতে কিমান ছাগলী বিকিব এজন মানে এখন গাঁৱত যদি এজন মানুহে সৰুকে যদি আৰম্ভ কৰিব খোজে কিমানমান মাটি বা কেইটা ছাগলী আৰম্ভ কৰিলে ভাল মাটি বা ইমান নালাগে মনটো লাগে মনটো যদি পাৰে ছাতৰ ওপৰতো ছাগলী পুহিব পাৰে ইমান ডাঙৰ কথা নাই গুৱাহাটী মাছ মজিয়াত ছাতৰ ওপৰতো ছাগলী বহুতে পুহি আছে প্ৰথম কথাটো এটা মন থাকিব লাগিব এটা পৰিৱেশ লাগিব আৰু খুব মানে ধুনীয়াকে কৰিলে মনৰ পৰা কৰিলে এটা ফেমিলি মা দেউতাক লগত ৰাখি যদি 20 জনী ছাগলী পুহে মই
দিবাকৰ কলিতাই কথা দিলোঁ নিজৰ ফেমিলিটো চকু মুজি 20-25 হাজাৰ টকাত যে আমি চাকৰি কৰে তাতকৈ ভালকৈ চলিব পাৰিব। 20টা ছাগলী পুহিলে এজন কৰ্মচাৰীক দৰমহা দি মই এইটোৱে কৈছোঁ যে কোম্পানী নহয় গভৰ্ণমেণ্ট চাকৰিটো যে 20-25 হাজাৰ টকা দৰমহা পায় তাতকৈ ভালকৈ চলিব পাৰি। আমি প্ৰথমেতো দুটাই প্ৰাইভেট কোম্পানী জব কৰিছিলোঁ। মই বেংকত কৰিছিলোঁ HDFCত, আৰু তেৰামায়া নামৰ এখন হোটেলত পাৰ্চেছ মেনেজাৰ আছিল। আৰু মই আচলতে অৰিজিনেলি গুৱাহাটীৰে ছোৱালী, ডাঙৰ দীঘল তাতে মই। তাৰপিছত যেতিয়াকৈ চাকৰি আমি দুটাই কৰিয়ে আছিলোঁ, কৰি থকাত লকডাউনততো চব ৱৰ্ক ফ্ৰম হোম হৈ গ'ল। তাৰপিছত হোটেলবিলাক ৰেষ্টুৰেণ্টবিলাকতো বন্ধই হ'ল বাৰু, আমি দুটাই ঘৰ লাগিলোঁ। এতিয়া পইচা পাতি আমাৰ ইমান নাছিল, আমাৰ লাইফৰ অলপ আগৰ ষ্ট্ৰাগল আছে বাৰু, আমাৰ বিয়াৰ অলপ কাহিনী আছে, সেইখিনি মই বৰ দীঘলীয়া হ'ব নকৰোঁ। তাৰপিছত হাতত ইমান পইচা পাতি নাছিল, মোৰ সোণৰ চেনাডাল বন্ধকীত থৈ 80,000 টকা দি ৰাজস্থানৰ পৰা ছাগলী আনিছিল। ছাগলীত লগাই দিলোঁ, সেই যি আৰম্ভণি। কিন্তু প্ৰথম অৱস্থাত আমাক মানে হেল্প কৰোঁতা কোনো নাছিল। তেতিয়া আমি ছাগলীৰ বিষয়ে ইমান নাজানোৱে, মইতো নাজানোৱে বাৰু। মানে তেখেতে সৰুৰ পৰা ছাগলী কৰিছিল, কিন্তু মোৰ ইমান আইডিয়া নাছিল, কাৰণ মই গুৱাহাটীৰ মাজমজিয়াৰ ছোৱালী। প্ৰথম বহুত ষ্ট্ৰাগল কৰিছে, যিহেতুকে আমি বাহিৰৰ পৰা অনা ছাগলী PPR হয়, বহুতে জনে। আমিও এই PPR বেমাৰটোত ভুক্তভোগী। প্ৰথমে এই বেমাৰ দেখিছিলোঁ ছাগলীৰ মুখৰ ঘাঁ, মানে আমাৰ মাউথ আলচাৰ, বহুতে FMD বুলি কয়, এইটো FMD নহয় কিন্তু। এটা ORF নামৰ ভাইৰাছৰ পৰা হয়। মুখখন মানে আমাৰ যেনেকৈ মানুহৰ মুখত ঘাঁ হয়, মুখখন ফুলি যায় আৰু দেখিবলৈ বৰ বেয়া হয় নাজানিলে, মুখখন একদম ফুলি যায়। মইতো প্ৰথম ভয় খাই গ'লো, এইটো কি বেমাৰ। তাৰপিছত বাৰু সেইটো বেমাৰো আমি পঢ়ি মানে যথেষ্ট পিছত গৈ ট্ৰেইনিং এটা কৰি আহিল। এতিয়া মানে আমি সেই বেমাৰ এইবিলাক ভয় নকৰোঁ। সৰু সুৰা PPR হৈও আমাৰ ছাগলী মৰিল 27 জনী, কাৰণ তেতিয়া আমাক কোনেও নকৈছিল যে বজাৰৰ পৰা ছাগলী নানিব, বাহিৰৰ পৰা ছাগলী নিনিব। আমি ভুল বহুত কৰিছোঁ, কিন্তু সেই ভুলটো আমি দ্বিতীয় মানে এটা ভুলকে আমি দুবাৰ কৰা নাই, আৰু কৰি কৰি আজি এইখিনি অৱস্থা। আৰু আপুনি কি উপদেশ দিব যে কিমানটামান ছাগলীৰে আৰু কিমানমান মূলধনেৰে আৰম্ভ কৰিব পাৰে? মই যুৱ চামক এইটোৱে ক'ব বিচাৰিছোঁ, প্ৰথমতে কমকৈ কৰক। ছাগলী কি বস্তু বুজি লওক, জানি লওক, বুজি লওক, তাৰপিছত ডাঙৰকৈ কৰক। প্ৰথমতে আপোনালোকে 20টা নকৰোঁ, আপোনাৰ লগত যদি পইচা কমকৈ আছে 10টা কৰক, আৰু যদি তাতকৈ কম আছে, যদি এটা মন থাকিলেই হ'ল, পইচাটো নিজে নিজে আহি যাব। কিবা নহয় কিবা প্ৰকাৰে পইচাটো আহি যাব। সৰু সৰু পথা কিনি ল'লে 5-4 হাজাৰ টকাত কৰি পেলাই খাচী কৰিলে, নেক্সট বাৰ ঈদত বা ভাল এখন বিয়াত বিকি দিলে, তাৰ পৰা 1.5 লাখ মান টকা আহিল। সেই 1.5 লাখ টকা দি 20 জনী ছাগলী কিনি বা 2 লাখ টকা ধৰি লওক, চামথিং 2 লাখ টকা, 2 লাখ টকা যোগাৰ কৰি পেলাই এখন খুব ধুনীয়াকৈ ফাৰ্ম কৰিব পাৰি। আৰু সেই ফাৰ্মখনৰ পৰা বছৰি আৰামছে 5-6 লাখ টকা ইনকাম কৰিব পাৰি। প্ৰথম যেতিয়া খৰচ দিয়ে কৰ্মচাৰীক দি, খৰচ বাদ দি কিমান থাকিব? 5-6 লাখ টকা চকু মুজি পায়, মানে 20 জনী ছাগলী যদি আৰম্ভ কৰে। আৰু প্ৰথম যেতিয়া পুহিব, কোনটো জাতৰ পোহাটো ভাল হ'ব? প্ৰথম নতুন যুৱ চামে ব্লেক বেংগল বা ক্ৰছ জাতীয় ছাগলী কৰিব লাগে। প্ৰথম ৰাজস্থানৰ ছাগলীটোক চিৰহি কয়, পাঞ্জাৱৰ ছাগলীটোক বিটেল কয়, বিহাৰৰ ছাগলীটোক UP ছাগলীটোক বাৰবৰী কয়। এইবোৰ চব আমাৰ ভাৰতবৰ্ষৰ ছাগলী, সেইবোৰ কোনো বাহিৰৰ বা সেইবোৰ চালানী ছাগলী নহয়। ছাগলী জানি লওক, বুজি লওক, শিকি লওক। আৰু নতুন যুৱ চামে ক্ৰছ জাতীয়, ক্ৰছ মানে বৰ্ণসংকৰ, আমাৰ থলুৱা ছাগলীটোক এটা উন্নত জাতৰ পঠাই দি বৰ্ণসংকৰ কৰাৰ পিছত যিটো পোৱালি হয় সেইটোৱে ক্ৰছ। সেইটোৰ গাখীৰ বেছি হয়, পোৱালি প্ৰডাকশ্যন বেছি হয়, পোৱালিবোৰ জল্দি ডাঙৰ হয়। আমাৰ যদি লোকেল ছাগলীটো 2500 টকাত বিক্ৰী হৈছিল, সেইটো 6000 টকাত বিক্ৰী হ'ব। গৰ্ভকাল 148 দিন গৰ্ভকাল, আৰু ডাঙৰ হোৱা সেই 4 মাহটোৱে। এতিয়া ক্ৰছ জাতীয় ছাগলীটো কৰক, তেতিয়া জানি বুজি শিকি লওক, তেতিয়া বুৰ কৰিব পাৰে, বিটেল কৰিব পাৰে, চিৰহি কৰিব পাৰে। কিন্তু আল্টিমেট লাষ্টত যাবই লাগিব, লাষ্টত আপুনি হাইব্ৰিডত যাবই লাগিব, তেতিয়াহে ফাৰ্ম এখন চলিব। আমাৰ খাদ্য সম্পৰ্কে এটা সাধাৰণ ধাৰণা আছে যে গছৰ পাতহে খায় ছাগলী, সেইটো বিষয়ে অকণমান ক'ব নেকি? যদি আপোনাৰ মুকলি ঠাই আছে পথাৰত যাব পাৰে, যদি আপোনাৰ পাহাৰৰ দাঁতি কাষৰীয়া অঞ্চল, পাহাৰৰ পৰা গছৰ পাত অলপ আনি দিব পাৰে, বা নহ'লে আমাৰ ৰাইচ পলিষ্টি দিব পাৰে, মাকৈ গুৰি অলপ দিব পাৰে, গছৰ পাত অলপ দিব পাৰে, বা গৰুক দিয়া দানাও অলপমান মিলাই দিব পাৰে, ধুনীয়াকে ৰাখিলেই হ'ল। আৰু অলপ, আৰু ছাগলী ইমান নাখায়। এজনী জাৰ্চি গাইৰ যিটো খৰচ, সেই খৰচেদি 20 জনী ছাগলী আৰামছে পুহিব পাৰে। মানে এজনী জাৰ্চি গাইৰ সলনি 20 জনী ছাগলী পুহিব পৰা যায়। কোনোবাই যে চহৰত ধৰক কম মাটি থাকে বা ছাতৰ ওপৰতে কৰিব খোজে, তেতিয়া তেওঁ পাৰে তেওঁ খাচীৰ বিজনেছখন খুব ধুনীয়াকে কৰিব পাৰে। খাচীৰ বিজনেছখন কৰিব পাৰে। বেমাৰ আছে, তাৰ কাৰণে প্ৰতিকাৰ আছে, ভেকচিন কেইটা দিব লাগিব। মাৰাত্মক বেমাৰ আছে, PPR এটা বেমাৰ আছে, সেইটো বাহিৰৰ পৰা ছাগলী অনাৰ কাৰণে হৈছে। মই সেইকাৰণে সদায় বিৰোধী, কেতিয়াও বাহিৰৰ পৰা ছাগলী আনিব নালাগে, বজাৰৰ পৰা ছাগলী আনিব নালাগে। এখন ফাৰ্মত জানি বুজি শিকি ছাগলী আনিব নালাগে, আৰু বাহিৰৰ পৰা ছাগলী অনাটো পৰিহাৰ কৰিব লাগে। কেতিয়াও তেজৰা পৰা ছাগলী আনিব নালাগে।
আৰু ভেকচিন কেইটা দিব লাগে ET+ TT ভেকচিনটো দিব লাগে PPR ভেকচিনটো দিব লাগে FMD মানে গ্ৰথ পক্স ফুট এণ্ড মাউথ ডিজিজ সেই ভেকচিনটো দিব লাগে বসন্তৰ বেমাৰটো গ্ৰথ পক্সটো দিব লাগে ভেকচিন কেইটা দিলে সুৰক্ষিতভাৱে সৰু সুৰা বেমাৰ চৰ্দি কাহ পাতলা পায়খানা হৈ থাকিব কিন্তু মানুহৰ লগত ৰিজাৰ্ভ যদি আপোনাৰ ঘৰত আপোনাৰ পাতলা পায়খানা টেবলেট নফ্লক্স বা যিকোনো টেবলেট আছে সেইটো ছাগলীটোক খুৱাই দিলে ভাল হৈ যায় বা আপোনাৰ পেৰাচিটামল ঘৰত যদি জ্বৰৰ টেবলেট আছে একো নাই সেইটো খুৱাই দিলেও জ্বৰটো কমি যায় আপুনি কেইবাটাও জাতৰ ছাগলীৰ কথা ক'লে কোনোবাটো জাতৰ কম বেমাৰ কোনোবাটো বেছি বেমাৰ বা ব্লেক বেংগলৰ খুব কম বেমাৰ ব্লেক বেংগল মানে আমাৰ যিটো থলুৱা যিটো ব্লেক বেংগল বুলি কয় সেইটো খুব কম বেমাৰ আৰু ক্ৰছ জাতীয় ছাগলীবোৰো কম বেমাৰ আৰু এনে অভাৰঅল যদি সামগ্ৰিকভাৱে চাওঁ তেতিয়া ছাগলীৰ বেমাৰটো খুব বেছি নহয় চাগে ছাগলীৰ বেমাৰ ইমান বেমাৰ নাই মইতো ছাগলীৰ বেমাৰ ইমান দেখা নাই যদি মানুহে নামাৰে বা জীৱ জন্তু অনিষ্ট নকৰে ছাগলীটো ইমান ক্ষতি নাই আৰু ছাগলী বিক্ৰীৰ কাৰণে চিন্তা কৰিব নালাগে ৰাতিপুৱা চিন্তা কৰিলে গধূলি ছাগলীটো বিক্ৰী হৈ যায় ছাগলী বিক্ৰীৰ কাৰণে বহুত অভাৱ হৈ আছে বহুত অভাৱ আছে আমাৰ গুৱাহাটীখনত আমাৰ অসমৰ ছাগলী দি গুৱাহাটীখনে নিজুৰে মাংসৰ চাহিদাটো চব বাহিৰৰ পৰা আহিলে চব মিছা কথা পাঞ্জাৱ হাৰিয়ানা ৰাজস্থানৰ পৰা ৰাতাৰাতি ছাগলী আহে ৰাতাৰাতিয়ে বাঢ়ে সেই তাৰ বিৰোধিতা কৰাৰ কাৰণে মোৰ ছাগলীকেইটা মাৰি পেলালে কোনোবাই এইবোৰ মিছা কথা আমাৰ অসমৰ ছাগলীটো অসমখন নচৰে আৰু এইখন জুৰিবৰ কাৰণে বহুত ফাৰ্ম হ'ব লাগিব বহুত ডাঙৰ ডাঙৰ ফাৰ্ম হ'ব লাগিব অকল ব্যৱসায় কৰি তাই ছাগলী পুহি পেলাই অসমখন পুহিব নোৱাৰে যুৱচাম ওলাই আহিব লাগিব বহুত ডাঙৰ এটা ঘটনা হৈছিল প্ৰায় 140টামান ছাগলী মৃত্যুমুখত পৰিছিল তাৰে আধা অংশই বৰ আছিল তাত 70-80 লাখ মান টকা মোৰ ধ্বংস হৈ গৈছিল তাৰ পিছত সমগ্ৰ অসমৰ ৰাইজ ক'ব নেকি কেনেকুৱা কি হৈছিল মানে মই ছাগলী দিব গৈছিলোঁ আপোনাৰ মৰিগাঁৱত আৰু মোৰ ৱাইফ আছিল তেতিয়া কোনোবা দুৰ্বৃত্তই ছাগলী চোৱা চিতা কৰি আহি পেলাই মোৰ এই বনাই থোৱা দানাত বিষ মিহলাই দি পেলাই গোটেইখিনি ছাগলী মাৰি পেলাইছে কিমান ছাগলী মৰিছে প্ৰায় 140টা ছাগলী মৰিছে এইটো সমগ্ৰ অসমক ধন্যবাদ দিছোঁ বেয়া কাম কৰিলে কিন্তু সমগ্ৰ অসমৰ ৰাইজে মোক হেল্প কৰিছিল মুখ্যমন্ত্ৰীও হেল্প কৰিছিল আৰু প্ৰায় সমগ্ৰ অসমৰ ৰাইজে ছাগলী দিছিল পইচা দিছিল প্ৰায় 8 লাখ টকা দি মোক আকৌ ফাৰ্মখন বনাই দিছিল তাৰপিছত আকৌ নতুনকৈ বনাইছোঁ আমি সমগ্ৰ অসমত 1000খন ফাৰ্ম কৰাৰ আমি এটা মনস্থ কৰিছোঁ ইতিমধ্যে আমাৰ 196খন ফাৰ্ম সমগ্ৰ অসমত আণ্ডাৰটেকিং মানে মিলিজুলি কৰা গৈছে মানে পাৰ্টনাৰশ্বিপত এতিয়া ফাৰ্মখনত আমাৰ 4জন কৰ্মচাৰী আছে এজনী মহিলা কৰ্মচাৰী আছে দুইজনে নিজেই চাইছিলোঁ কৰ্মচাৰী নৰখাকে এতিয়া আৰু মা দেউতা লগত আছে প্ৰায় আমাৰ এইখন ফাৰ্মৰ পৰা 18জন মানুহ বৰ্তমান জীৱিকা পোহপাল দিছোঁ আৰু পৰিয়ালত 18জন কৰ্মচাৰী বাকী কৰ্মচাৰী আছে ছাগলী কেতিয়াবা চোৱা যাব লাগে গাড়ী চলোৱা মানুহ আছে এনেকে গাড়ী ড্ৰাইভাৰ আছে দুজনকৈ বহুত আছে 18টা পৰিয়াল মানে পোহপাল গৈ আছে ইতিমধ্যে আমি শিৱসাগৰতো গৈছোঁ শিৱসাগৰত প্ৰায় আমি 3 লাখ টকাৰ 4খন গাড়ী লৈ ৰাইজৰ সহযোগত 4,80,000 টকা আৰু আমি নিজেই 3 লাখ টকাৰ সামগ্ৰী আমি বিতৰণো কৰি থৈ পাৰিছোঁ একমাত্ৰ ছাগলী খেতিৰ কাৰণে বানপীড়িত টিঙৰ চালিৰ পৰা এই অট্টালিকাটো হ'ল ৰাইজৰ আশীৰ্বাদতে ৰাইজে মৰম বহুত কৰিছে মোক তাৰমানে প্ৰথমতে টিঙৰ চালি এখন এটা ঘৰ আছিল এতিয়াতো দুমহলীয়া ঘৰ এটা হৈ গ'ল দুটা মহল ক্লিয়াৰ হৈ গৈছে দুমহলীয়া ঘৰ এটা কৰিলে ছাগলী বিক্ৰী আৰু তাৰপিছত গাড়ী এখন ল'লো চাৰিচকীয়া এখন আৰু অলপ মাটিও লোৱা গৈছে মাটিও অকণমান লৈছে আৰু ফেমিলিটো মোটামুটি 18জন 20জন ফেমিলি এটা ধুনীয়াকৈ চলি আছে আৰু মা দেউতাক লগত লৈ কৰোঁ মই আৰু কিবা দোকান এখনৰ কথা ডিপাৰ্টমেণ্টেল ষ্ট'ৰ এখন আছে ইয়াতে আমিতো এগ্ৰিকালচাৰ লাইনতে যাম বুলি ভাবি আছোঁ আৰু গাহৰি কৰিম বুলিও ভাবি আছোঁ চাওঁ কিমান দূৰ ছাকচেছ হ'ব বাকী আমাৰ মীন পালনো কৰি আছোঁ আমি মানে এগ্ৰিকালচাৰ লাইনতে গোটেইখিনি মানে কৰিব চাই আছোঁ ছাগলী আমি মৰালৈকে থাকিব আৰু বঢ়াই গৈয়ে থাকিম নকমাও অসমত চবেই ছাগলী কৰক কাৰণ বেছিভাগ ছাগলী আমাৰ বাহিৰৰ পৰাই আহে ছাগলী এই মস্ত দুষ্ট আৰু 25 বিঘা এৰিয়া তাত মীন পালন কৰি আছোঁ 25 বিঘা সেইটো কেতিয়া আৰম্ভ কৰিছিল সেইটো 2 বছৰ হ'ব আৰু এতিয়া ক'ৰ পৰা মানুহ আহে সমগ্ৰ নৰ্থ ইষ্ট হৈছে অৰুণাচল প্ৰদেশ তাৰপিছত এতিয়া মেঘালয়ৰ পৰাও বিচাৰি আছে কিন্তু আমি মেঘালয়ৰ কানেকশ্যনটো ভালকৈ কৰিব পৰা নাই তাৰ পৰাও মানে মানুহে যা যোগাৰ মানে কৰিছে হাইলাকান্দিৰ পৰা আহিল ৰিচেণ্টলি অৰুণাচলৰ পৰা দুবাৰো লৈ গ'ল দুবাৰ লৈ গ'ল অৰুণাচলৰ পৰা বাহিৰৰ যিখিনি মানুহ আহে কোনটো জাতৰ বেছিকৈ বিচাৰে ক্ৰছ জাত